এই হৰিণৰ আধ্যাত্মিক অৰ্থটো হ'ল মায়া। ভগৱন্তৰ ভক্তিময় পথত থাকোঁতেও যদি অকণমান কৰ্তব্যটো ভুল হৈ যায় তেতিয়াও আপোনাক কিন্তু মায়াই ধৰিব। এইটো এটা উদাহৰণ দিছে কি বুলি, ভক্ত ৰজা ভৰতে হৰিণটোৰ সংস্পৰ্শলৈ নহালৈকে ঠিকে আছিল, কিন্তু যেতিয়াই হৰিণটোক লগ পাই গ'ল চিন্তাৰ পৰিৱৰ্তন ঘটি গ'ল। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল হৰিণটোৰ কুশল চিন্তা কৰিবলৈ ধৰিলে। নিজৰ সন্তানৰ দৰে লালন পালন কৰি মনত ভাবিলে যে ইয়াক যেতিয়া নিজৰ মাকে এৰি থৈ মৃত্যুৰ পথলৈ গতি কৰিলে, ইয়াৰ আপোন বুলিবলৈ কোনো নাই। গতিকে মই ইয়াৰ পিতৃ মাতৃ সুহৃদ বন্ধু বান্ধৱ সকলো ময়ে বুলি ভৰতে ভাবিবলৈ ধৰিলে। গতিকে ইয়াতে ভৰতে অনুভৱ কৰিছে যে যদি কোনোবা জীৱ আশ্ৰয়হীন হয় তাক আশ্ৰয় দি ৰক্ষা কৰাটো এজন গুণী লোকৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে মোৰ নিশ্চিতভাৱে এই হৰিণক আশ্ৰয় দিয়াটো, সন্তানতো ততোধিক মৰম স্নেহ কৰাটো মোৰ এইটো এটা জীৱনৰ প্ৰধান কৰ্তব্য হ'ব বুলি তেওঁ আশ্ৰিতজনক আশ্ৰয় দিছোঁ বুলি হৰিণৰ কাৰণে দিনে ৰাতি কৰ্ম কৰিবলৈ ধৰিলে। গতিকে বাবাই সমস্ত আপুনি আমি এটা কথা উপলব্ধি কৰিব লাগিব, মগনীয়া এজনক আপুনি ভিক্ষা দিয়ক, এদিন দুদিনৰ কাৰণে অকণমান আশ্ৰয় দিছে বেলেগ কথা, কিন্তু আপুনি কেতিয়াবা তাক স্থায়ীভাৱে আপোনাৰ মালিকী স্বত্ব দি আপোনাৰ পৰিয়ালৰ সদস্য কেতিয়াও বনাই নলয়। সেইটো গুণী লোকে কেতিয়াও নকৰে। আশ্ৰিতজনক আশ্ৰয় দিব, অভাৱীজনক কিবা এটা দিব, কিন্তু তাক পৰিয়ালৰ সদস্য কেতিয়াও নকৰে। সেইটো কৰিবলৈ গ'লে কেতিয়াবা কি হয়, বোলে চুকত থাকি কেতিয়াবা হয়তো বুকুটো কামুৰিব পাৰে। এতিয়া ভৰতে সেইটোকে কৰিলে। ভৰতৰ কৰ্তব্য হ'ব লাগিছিল কি, যে মাতৃহাৰা হৰিণটোক খুটি খাব নোৱাৰালৈকে আশ্ৰয় দি কিবা এটা খুৱাই বুৱাই তাক খুটি খাব পৰা কৰি তাৰ প্ৰজাতিৰ লগত সহবাস কৰিবৰ কাৰণে এৰি থৈ আহিব লাগিছিল। কিন্তু তাক নিজৰ প্ৰজাতিৰ পৰা বিচ্ছিন্ন কৰি নিজৰ সন্তানৰ দৰে লালন পালন কৰাটো কিন্তু এইটো এটা ধৰ্মযুক্ত পথ যে নহয়, এইটো আমাক আজি ভাগৱতে বুজাই দিলে। গতিকে হৰিণটোক এনেকুৱাকৈ লালন পালন কৰিলে, কুকুৰ সিংহ বাঘ আদি হিংস্ৰ জন্তুৱে জানোচা হৰিণটোক ভৰতৰ অনুপস্থিতিত কিবা অপকাৰ কৰে বুলি ভাবি ভৰতে কি কৰে, কৃষ্ণ পূজা দ্ৰব্য আনিবলৈ গ'লেও হৰিণটোক লগতে লৈ যায় বুলি পাঠে কৈছে। কি বুলি কৈছে, জানচা হিংস্ৰ জন্তুৱে তেওঁৰ অৱৰ্তমানত হৰিণটোক অপকাৰ কৰিব পাৰে বুলি ভাবি তেওঁ যলৈকে যায় হৰিণটোক লগতে লৈ যায়। গতিকে কৈছে, এনমতে ৰাজাৰ হৰিণত উপজিল দায়া, কোনেনো বুজিব পাৰে ঈশ্বৰৰ মায়া। গতিকে আপুনি ভোক লগাজনক আহাৰ দিয়ক, কিন্তু পেট ভৰি থকাজনক যদি কয় খাওকচোন খাওক আৰু কেইটামান খাওক, তেওঁ আপোনাক গালিহে পাৰিব।
মোৰ খাবলৈ মন নাই তুমি কেলে জোৰ কৰি আছা মন গ'লে মই খুজি খামেই নহয় এতিয়া হৰিণটো এই ভৰতে কৰা কৰ্মটো ঠিক তেনেকুৱাই হৈছে তাক প্ৰজাতিৰ মাজত এৰি নিদি বিচ্ছিন্ন কৰি নিজৰ লগত লৈ ফুৰাৰ কাৰণে ঈশ্বৰৰ ভক্তিযুক্ত কৰ্ম কৰিবলৈ যোৱা ভৰতৰ কৰ্মবিলাক লাহে লাহে বিপৰীত হ'বলৈ ধৰিলে আৰু এয়া কি বুলি ক'লে ভগৱন্তৰ মায়া গতিকে আপুনি আমিও এতিয়া তেনেকুৱাই হৈছে আপুনি আমি এই সংসাৰলৈ আহিলোঁ আহি আমি মায়াত পৰি গ'লোঁ আপোনালোকক এটা বাস্তৱ প্ৰমাণ দিম এবাৰ এজন ৰজাই মই ৰজাজনৰ নামটো কাহিনীটোৰ শেষত ক'ম এজন ৰজাই ভাবিলে যুদ্ধত যেতিয়া পুত্ৰ ভাতৃ সকলোকে হেৰুৱালোঁ এতিয়া ভতিজাসকলৰ লগতে থাকোঁ আৰু কাৰণ ভতিজাসকলে মোক নিজৰ পিতৃৰ দৰে চাই চিতি লালন পালন কৰি ৰাখিব এই বুলি ভতিজাহঁতৰ লগতে সেইজন থাকিবলৈ ধৰিলে হঠাৎ এদিন যুদ্ধত লিপ্ত নোহোৱা এজন ধাৰ্মিক তেওঁৰ ভায়েক আছিল ভায়েক আহি পেলাই ৰজাজনক সুধিলে দাদা পুত্ৰ পৰিয়াল সকলোকে হেৰুৱাই তুমি ইয়াত এতিয়ালৈকে কি কৰিছা বোলে এতিয়ালৈকে ইয়াতে আছোঁ আৰু নমৰালৈকে ইয়াতে থাকিম ভতিজাহঁতে মোক ধুনীয়াকৈ লালন পালন কৰি ৰাখিব তেতিয়া সেই ধৰ্মিষ্ঠ ভায়েকজনে কৈছে ঠিক আছে তুমি থাকিবা কিন্তু মই তোমাক আজি ৰাতি সব মানুহ শুৱাৰ পিছত এটা কাহিনী ক'ম সেই কাহিনীটো শুনাৰ পিছত তুমি সিদ্ধান্ত ল'বা তুমি ইয়াতে থাকিবানে ইয়াৰ পৰা গুচি যোৱা সকলো শুৱাৰ পিছত ভায়েকে ককায়েকক ক'লে দাদা এখন ৰাজ্যত এজন ৰজা আছিল ৰজাজনে ক্ষমতা হেৰুৱাই ৰাজ্যৰ পৰা ওলাই দৌৰি দৌৰি পলাই যাওঁতে দুজনী ৰাক্ষসে পাই তাক ডিঙি চেপা দিবলৈ আৰম্ভ কৰিলে তাৰ শক্তি আৰু বল অনুসাৰে যেনেকৈ পাৰে ৰাক্ষসৰ কবলৰ পৰা এৰাল কিছু দূৰ যোৱাৰ পিছত আকৌ 5জনী ডাইনীয়ে ধৰিছে শক্তি অনুসাৰে ডাইনীৰ হাতৰ পৰা হাত সাৰিলে ৰাক্ষস আৰু ডাইনীয়ে খেদি আছে গৈ গৈ এজোপা গছৰ ওপৰত উঠিল আৰু গছজোপাৰ ওপৰত বগাই বগাই গৈ এটা ডালত সি বহি পৰিল দেখিলে দুটা নিগনিয়ে গছজোপা তলফালৰ পৰা খুটি আছে আৰু লগে লগে গছজোপা যেতিয়া পৰিব এটা গাঁতত পৰিব সেই গাঁতটোত এটা অজগৰ আছে আৰু ওপৰলৈ চাই দেখিলে এজনী টিপচী চৰায়ে উঠত অকণমান মৌ লৈ আহি আছে আৰু সি জিভা মেলি মেলি মৌ চেলেকিবলৈ লাগিল তেতিয়া ভায়েকক ককায়েকে কৈছে যে এইটো কি কাহিনী ক'লা ভাতৃ ৰাক্ষসে খেদিছে দৌৰিছে ডাইনীয়ে খেদিছে পলাইছে গৈ গৈ যিজোপা গছ পাইছে সেইজোপা গছতো বহিছে যদিও তাতো শান্তি নাই দুটা নিগনিয়ে গছজোপা খুটি আছে সেই গছজোপা পৰিব এটা গাঁতত সেই গাঁতটোতো এটা অজগৰ আছে এনেকুৱা ভয়ানক মুহূৰ্ততনো কোনোবাই মৌ চেলেকিব পাৰেনে সেইটো মহা মূৰ্খ বুলি ক'লে তেতিয়া ভায়েকে ককায়েকক কৈছে দাদা সেই মূৰ্খটো তুমিয়ে কোন ধৃতৰাষ্ট্ৰ বিদুৰে কৈছিল কাহিনীটো যে তোমাক কি কৰিছে দুজনী ৰাক্ষসে খেদি আছে অকল ধৃতৰাষ্ট্ৰকে নহয় আপোনাক আমাকো আজি যেনেকৈ ভৰত হৰিণৰ প্ৰতি আসক্ত হৈছে আপোনাক আমাকো দুজনী ৰাক্ষসে খেদি আছে সেই ৰাক্ষস দুজনী কোন কামনা আৰু বাসনা নামৰ দুজনী ৰাক্ষসে আমাক খেদি আছে 5জনী ডাইনীয়ে পাইছে এই ডাইনী কেইজনী কোন ক্ৰোধ লোভ মোহ অহংকাৰ আৰু হিংসা এই 5জনী ডাইনী আৰু আমি যিজোপা গছত বহিছোঁ এই গছজোপাৰ নাম হ'ল এই দেহটো
এই দেহটোক এজোপা গছৰ লগত দশম স্কন্ধ ভাগৱতে তুলনা কৰিছে আপোনালোকে মেলি চালে গম পাব আদি দশমত আমাৰ এই মনুষ্যৰ দেহটোক এজোপা বৃক্ষ বুলি কৈছে মনুষ্য দেহ বৃক্ষ এয়া সুন্দৰকৈ তুলনা কৰিছে ইন্দ্ৰিয়বিলাকক শিপাৰ লগত তুলনা কৰিছে আৰু ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিটাক গছজোপাৰ ৰস বুলি কৈছে গতিকে এই মনুষ্যৰূপী বৃক্ষত জীৱ নামৰ পক্ষীটো বহি আছে কিন্তু দুটা নিগনিয়ে এই গছজোপা কুটি আছে নিগনি দুটা কি বাৰু দিন আৰু ৰাতি নামৰ নিগনি দুটাই আমাৰ এই দেহটো আয়ুস কমাই আছে কেনেকৈ আকাশেখন চৰে ৰবি ৰথ যেন বায়ু এই সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু গতিকে সূৰ্যৰ পোহৰে আমাৰ জীৱনৰ আয়ুস ৰেখা দিনক দিনে কমাই গৈ আছে আজি 2024 চনৰ 6 জুলাই তাৰিখ কাইলে 7 জুলাই গতিকে আজিৰ দৰে কাইলৈ ৰাতিপুৱা দুপৰীয়া আবেলি সকলো হ'ব কিন্তু 2024 চনৰ 6 জুলাই তাৰিখটো আমি আৰু জীৱনত নাপাম সেইকাৰণে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে কি বুলি একক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা এতিয়া ভৰতে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আহি হৰিণৰ প্ৰতি আসক্ত হোৱাৰ কাৰণে তেওঁৰ সময়বিলাক অভাৱত নষ্ট হৈ গৈ আছে এই জ্ঞানেৰে আপোনাক আমাক সেই অজগৰ ৰূপী মৃত্যুযুক্ত কালসৰ্পৰ কবলৰ পৰা ৰক্ষা পাবলৈ আজি ভাগৱতে সিদ্ধান্ত দি আছে গতিকে আমি মায়াৰ ভৰতক লগ পোৱা হৰিণ ৰূপী মায়াৰ কবলৰ পৰা আমি নিজক ৰক্ষা কৰিব পাৰিব লাগিব তেতিয়াহে আমি জীৱনৰ সফলতা অৰ্জন কৰিব পাৰিম ইয়াতে কৈছে জলৈ ভৰত যায় তলৈ হৰিণটোক লৈ যায় ঠিকে আছে কিন্তু তাতকেও ওপৰৰ কাম এটা কৰিলে ইতিমধ্যে কৈ দিলে যে খোজকাঢ়ি গৈ আছে জানচা খোজকাঢ়ি যাওঁতে হৰিণৰ কোমল ভৰিকেইটাই মাটিত দুখ পায় বুলি কোলাত তুলি লৈছে বুলি কৈছে যে বোপাটোৰ মোৰ দেহীয় সন্তানটো খোজকাঢ়ি গ'লে ই দুখ পাব পায় এই বুলি কোচত তুলি নিজ কৰ্তব্যৰ স্থানলৈকে গতি কৰিছে এই সিদ্ধান্ত দিছে তাৰপিছত কি বুলি কৈছে কেনেবাকৈ গৈ থাকোঁতে দেহৰ কোনোবা অংশত আঘাত হ'ল বুলি ভাবি দুখ পালে বুলি ভাবি দেহটো মালিচ কৰি দিছে বিশেষকৈ ভৰি হৰিণটোৰ ভৰি পিটিকি দিছে এটা কথা বাবাই সমস্ত মনত ৰাখিব এটা জীৱক যিমানলৈকে পাৰি সিমানলৈকেহে আপডাল কৰিব লাগে তাতকৈ বেছি কৰিবলৈ গ'লে কিন্তু ধ্বংস কাৰণ আমাৰ মহাপুৰুষে এটা কথা লিখিছে কুকুৰ শ্ৰীগালগদ ভৰু আত্মা ৰাম
জানিয়া বাকুপৰি কৰি বাপ্ৰ নাম দাতাত সুরত যেন দৃষ্টি এক তুল কৃষ্ণ ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি কুল জাতি ধৰ্ম বৰ্ণ বিচাৰ কৰিব নালাগে সঁচা আপুনি ভকত এজনৰ লগত যেনিবা কুকুৰ এটা গৈছে আপুনি যদি ভকতজনক সেৱা কৰি কুকুৰটোকো যদি আপুনি ঘোষা এটা গাই সেৱা কৰে আজি মোৰ গৃহে তীৰ্থটো অধিক পবিত্ৰ হৈলাই শেষ সি আপোনাক বখলিয়াই পেলাবও পাৰে সেইকাৰণে তাৰ সেৱাটো হ'ল ভোকাটোৰ কুকুৰটোক এমুঠি আহাৰ দিয়ক আৰু ভকতক মান্যতা কৰক কিন্তু এইটোও নকৰিব ভকতক সেৱা কৰি কুকুৰ বা মেকুৰীটোক লাঠি লৈ যা বুলি খেদিও নাযাব ভকতৰ সেৱা আৰু কুকুৰটোক কৰা সেৱাটো কিন্তু গুণগতভাৱে পাৰ্থক্য আছে লগাতকৈ যদি বেছি বিচাৰে আপুনি সেই কুকুৰটোক যদি আপোনাৰ লগতে শুৱাই লোৱাৰ অভ্যাস কৰে সি যদি কিবা কাৰণে আপুনি শুই থকা বিছনাখনত বিষ্ঠা মূত্ৰ আদি ত্যাগ কৰে সেইটো আপোনাৰ অপকাৰ এটা ঘৰতে সেইটোকে কৰিছে যে হৰিণটোক যিমানখিনি আপডাল ল'ব লাগে তাতকৈ বেছিকৈ কৰি নিজৰ কৰ্তব্যযুক্ত কৰ্মৰ পৰা লাহে লাহে আঁতৰি অহা উপক্ৰম ঘটিছে সেইটো কেতিয়াও ভকতৰ কাম্য নহয় বুলি আমাক সিদ্ধান্ত দিছে আৰু কি কৈছে যে এনেকৈ হৰিণটোৰ প্ৰতি কৰ্ম কৰি থাকোঁতে থাকোঁতে এনেকুৱা পৰ্যন্ত হৈ গ'ল কি হৈ গ'ল বাৰু তেওঁ যেতিয়া গা ধুবলৈ যায় হৰিণটোকো সেই গা ধোৱা নদীখনৰ পাৰতে থৈ লয় কিন্তু তেওঁ গা নুধুৱে গা ধুৱে যদিও মনটো হৰিণটোলৈ গৈ থাকে কেতিয়াবা আকৌ আধা গা ধোৱাৰে উঠি উঠি চায় হৰিণটো কিবা হ'ল নেকি হৰিণটোক কোনোবাই ক্ষতি কৰিছে নেকি হৰিণটো ক'ৰবালৈ গুচি গ'ল নেকি হৰিণটোক কোনোবাই লৈ গ'ল নেকি এনেকুৱা ভাৱনাৰে তেওঁ গা ধোৱা অৱস্থাটোতো আধা গা ধুই হৰিণটোক মনোনিৱেশ কৰি থাকে গতিকে ইয়াতো এটা পৰম তত্ত্ব আছে বাপাই সমস্ত আমি আগতে কৈছোঁ হৰিণ মানে মায়া আমি এতিয়া আপোনালোকৰ আদৰণি সমিতিয়ে অনুষ্ঠিত কৰা এই 4 দিনীয়া ভাগৱতত আমি কি কৰি আছোঁ আমি নামৰ স্নান কৰি আছোঁ এই নামৰ স্নান কৰিবৰ কাৰণে আমি ভকতিৰ গংগালৈ আহিছোঁ এতিয়া আমি এই গংগাত বহি পেলাই যদি ঘৰৰ কথা মনত পেলাই থাকোঁ তেতিয়াহ'লে হৰিণৰ প্ৰতি আসক্ত হোৱা ভৰত আৰু আপোনাৰ চিন্তাৰ মাজত কোনো পাৰ্থক্য নাথাকিব সেইকাৰণে নামঘৰলৈ আহিলে ঘৰৰ কামবিলাক লেঠা মাৰি থৈ আহিব লাগে আমাৰ বহুতে যদি কয় বোলে এজন বাপ নামঘৰলৈ আহিছে আহোঁতে আইগৰাকীক কৈ থৈ আহিছে তুমি একো কৰিব নালাগে মই ভাগৱতৰ পৰা আহি গৰুকেইটা লৰামহি মই ভাগৱতৰ পৰা আহি বজাৰলৈ যাম মই ভাগৱতৰ পৰা আহি ল'ৰাটোক টিউচনৰ পৰা আনিম মই ভাগৱতৰ পৰা আহি মই পথাৰলৈ যাম আটাইকেইটা কাম তেওঁৱে কৰিব কিন্তু ভাগৱতলৈ আহি ল'ব আগত এই বুলি ঘৰত কৈ থৈ গুচি আহিল আহি পেলাই দেখিলে ভাগৱতত 5 পাত থকা এটা অধ্যায় উলিয়াই ল'লে নাখামৰেহে নাখামৰে শুনিবলৈও ভাল লাগিছে
কিন্তু মনটো ভাগৱতত নাথাকে মনটোৱে কি কৰে ঘড়ীটো চাব বোলে কেইটা বাজিল বোলে 12টা বাজিল গৰু পানী খুৱাবৰ হ'ল ভাগৱত নাখামৰাই হ'ল আকৌ ঘড়ীটো চাব কেইটা বাজিল বোলে 3:27 হ'ল ল'ৰা টিউচন আনিবৰে হ'ল আকৌ চাব 4টা বাজিল বজাৰলৈ যাবৰ হ'ল এনেকৈ ঘড়ী চাই থাকিব আৰু ভাগৱতৰ কথাটো তেওঁৰ মন নবহিব এনেকৈ যদি থাকে তেতিয়ালে ইয়ালে অহাটো শ্ৰম হ'ব কিন্তু ইয়াৰ পৰা একো লাভ নাপাব এতিয়া আমি ভৰতে যেনেকৈ নদীত গা ধুবলৈ গৈছে আপুনি আমি এই ভাগৱতৰ মাধ্যমেৰে এই নামঘৰত বৈ থকা ভক্তিময় নাম গংগাত আমি স্নান কৰিবলৈ আহিছোঁ ইয়ালৈ আহি আমি ঘৰৰ কথা মনত পেলাই থাকিলে নহ'ব সেইকাৰণে সিদ্ধান্ত দিছে হেৰা ভৰতৰ দৰে নহ'বলৈ হ'লে মনটো কি কৰা ঈশ্বৰক দি দিয়া উদ্ধৱক একাদশ স্কন্ধত কৈছে কিন্তু নাথাকিবা কহি লোপ গতি মুত শীত দিয়া ফুৰা পৃথিৱী জন্তি এৰা নাহি কেউ তম গতি ভকতিত পৰে নিস্তে কহু ভকতি খে মোক বৈশ্য কৰে আমি জীৱশ্ৰেষ্ঠ মানুহৰ ভকতিৰ বাহিৰে এই সংসাৰত গতি দিব পৰা বিকল্প ব্যৱস্থা নাই সেইকাৰণে আপোনাৰ দেহটো ক'ত থাকে ডাঙৰ কথা নহয় মনটো কৃষ্ণক দি দিয়ক তেতিয়াহে আপুনি এই ভৰতে আসক্ত হোৱা হৰিণ ৰূপী মায়াৰ পৰা নিজক ৰক্ষা কৰিব পাৰিব আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে দুয়ো হাতত জোৰ কৰি কৰন্ত আশীৰ্বাদ মোৰ আশীৰ্বাদে যেন তোৰ নহৌক প্ৰবাদ ভৰত ৰজাই হাত জোৰ কৰি হৰিণটোক আশীৰ্বাদ দিছে কি বুলি যে মই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ পৰা নিগৰিত এই ব্ৰহ্মময় বাণীয়ে তোমাৰ জীৱনত আশীৰ্বাদ হৈ ক্ৰিয়া কৰক আৰু কোনো প্ৰমাদ অৰ্থাৎ কোনো বিপদ আপদে তোমাক যাতে কেতিয়াও লাগ নিদিয়ক এই বুলি হৰিণ পুত্ৰক আশীৰ্বাদ প্ৰদান কৰিছে আৰু হঠাৎ হৰিণটো নাইকিয়া হোৱাৰ পিছতো চাৰিওফালে বিচাৰি হাবাথুৰি খাইছে আৰু এইখিনিলৈকে কৈ আমাক উপদেশ প্ৰদান কৰিছে কি বুলি হে শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ কৃষ্ণ নামক শুনি খন্দা সংসাৰৰ আপদ
গতিকে আপুনি আমি এই সংসাৰৰ কৰ্মবন্ধনৰ মাজেদি জীৱন নামৰ পথৰ মাধ্যমেৰে দেহৰূপী ৰথখন চলাই লৈ গৈ আছোঁ। বাস্তৱত যদি আপুনি চায় বোলে জন্ম নামৰ ষ্টেচনটোৰ যোগেদি জীৱন নামৰ ৰেলখনত উঠিছোঁ, যেতিয়া মৃত্যু নামৰ ষ্টেচনটোত নামিবই লাগিব। বাটত আকৌ টিটিয়ে টিকেট কৰিছে নাই চাব। টিটি কাক কৈছে? ভকতি। গতিকে দুজন টিটি ভগৱন্তই নিয়োগ কৰি থৈ দিছে, এজন চিত্ৰ আন এজন গুপ্ত। এইজনে আপোনাক মাজে মাজে টিকেট চেক কৰিব। আপুনি যদি ভকতি কৰা নাই, অৰ্থাৎ ৰাম নামৰ টিকেটটো কৰা নাই, নামিবৰ সময়ত আপুনি ভুল ষ্টেচনত নামিব, যাৰ কাৰণে বহুত শাস্তি খাব। আমাৰ বহু মানুহ ট্ৰেইনত গৈ বাহিৰা দেশত বিভিন্ন অচিনাকি ঘাতকৰ হাতত যেনেকৈ প্ৰাণ দিব লগা হয়, ঠিক তেনেকৈ আমিও এই জীৱন নামত ৰেলখনত গতি কৰি থাকোঁতে চিত্ৰগুপ্তৰূপী তিতিয়ে চাওঁতে যদি আপোনাৰ হৃদয় নামৰ পকেটটোত ভকতি নামৰ টিকেটটো নেদেখে, তেতিয়াহ'লে কিন্তু শাস্তি খোৱাটো নিশ্চিত। সেইকাৰণে সিদ্ধান্ত দিছে সৎসংগৰ যোগেদি ভাগৱত ৰস পান কৰি ৰাম নামৰ সম্পদ অধিকাৰ কৰি আপদবিলাক দূৰ কৰিব লাগে। সেইকাৰণে আমাক কি সিদ্ধান্ত দিলে ভাগৱতে? ৰাম কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাজনত চতুৰ সাধু সংগ অনুসৰি শ্ৰৱণ কীৰ্তন কৰি সমস্ত আপদ কৰা দূৰ। আজিৰ দৰে সৎসংগত নিজকে আত্মনিয়োগ কৰি দেহ আৰু মন তথা পৰিৱেশত থকা আপদবিলাক দূৰ কৰি কৃষ্ণ সম্পদৰ অধিকাৰী হ'বৰ কাৰণে আমাক আহ্বান জনাইছে। আৰু সেইকাৰণে কৈছে মধুৰৰো মধুৰ সুমধুৰৰ সুমধুৰ এই হৰিনাম, মংগলৰো মংগল সুমংগল অনুপাম। এতিয়া আপোনালোকে এটা কথা চাব, মধু মানে মৌ। এতিয়া যদি এজন ব্যক্তিয়ে সদায় অমৃত পান কৰে, তেওঁ কেতিয়াও মৌ খাবলৈ ইচ্ছা নকৰে। শাস্ত্ৰই সিদ্ধান্ত দিছে, যিটোজনে সুৰে সদা অমৃতক খায় তাৰ মধু পিবাকক কাহাতো ইচ্ছা নাই। অমৃত খোৱাজনে কেতিয়াও মৌ খাবলৈ নিবিচাৰে। মধুৰৰো মধুৰ সুমংগল সুমধুৰ এই হৰিনাম বুলি কৈছে। আৰু মংগলৰো মংগল সুমংগল। আপোনাৰ ঘৰখনত আপোনাৰ পৰিৱেশত অমংগল হৈ আছিল, কাঁইজা পেচাল হৈ আছিল, ভগৱন্তক প্ৰাৰ্থনা কৰি নিস্বাৰ্থভাৱে যদি ঈশ্বৰৰ নামত মন দি দিয়ে, সেইখন ঘৰত এই আলৈ আহুকাল কাঁইজা পেচালবিলাক লাহে লাহে কম হৈ যাব। কিন্তু শ্ৰদ্ধা থাকিব লাগিব। আৰু কি বুলি কৈছে? ই অনুপাম। ইয়াক অনুপাম বুলি কৈছে, উপমা নাই। ভগৱন্ত নামৰ তুলনা উপমা আপুনি কোনো বস্তুৰ লগত দিব নোৱাৰে। আজি আপোনালোকে এটা কথা চাওক, অতীতত ঈশ্বৰক পাবৰ কাৰণে
কিমান সাধনা কৰিব লগা হৈছিল গছৰ পকা পাত আৰু বায়ু খাব লগা হৈছিল কিন্তু কলিযুগত ইমান সহজ কৰি দিলে সুন্দৰকৈ সামাজিকভাৱে ভাগৱতৰ অনুষ্ঠান আয়োজন কৰিছে কৰি পেলাই আপোনালোকক কৈছে আপোনালোক আহক ভাগৱতৰ যোগেদি ঈশ্বৰৰ নাম শুনক আৰু সংসাৰ তৰক কি বুলি কৈছে আপোনালোকে কষ্ট কৰিও শুনিব নালাগে আপোনালোকৰ দেহত গৰম নুঠিবৰ কাৰণে ফেন লগাই দিছে আৰু কি বুলি কৈছে আপোনালোকে আন্ধাৰে মুন্ধাৰে শুনিব নালাগে লাইট জ্বলাই দিছে প্ৰত্যেকৰ শ্ৰীমুখ দৰ্শন কৰি শুনক আৰু নিৰ্দিষ্ট সময়ত আদৰণি সমিতিয়ে আহাৰৰো ব্যৱস্থা কৰিছে বিশ্ৰামৰ ব্যৱস্থা কৰিছে ইমানখিনি সুবিধা কৰি দি পেলাই কৈছে আপুনি শুনক আপুনি তৰক তাৰ পিছত যদিও আমি এই ঈশ্বৰৰ নাম শুনিবলৈ ইচ্ছা নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো কি বুলি কৈছে ও মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হৈবা ভাই তৃণতৰু শিলা গতিকে নৰদেহ পায় ঈশ্বৰৰ নাম নোলোৱাসকলে আকৌ গছ লতা তৰু তৃণ পশু পক্ষী বৃক্ষ আদিৰ জন্ম ল'বগৈ লাগিব সেইকাৰণে কি ক'লে যে তপ জপ যোগ যজ্ঞ স্নান দান তীৰ্থ পূজা এই সকলোবিলাক নামৰ কিংকৰ ধৰ্ম বুলি কৈছে নামৰ কিংকৰ ই বেদৰো কিংকৰ কলিযুগত নামৰ বিপৰীতে যদি তপ জপ যোগ যজ্ঞ স্নান দান পূজা তীৰ্থ আদি আমি কৰ্ম কৰোঁ তেতিয়াহ'লে কি হ'ব নামৰূপী মালিকক প্ৰাধান্য নিদি দাস ভিত্ত চাকৰ ৰূপী অন্য কৰ্মক প্ৰাধান্য দিয়াৰ মালিকী স্বত্ব দিয়াৰ দৰে হ'ব বুলি কৈছে সেইকাৰণে আমাক মহাপুৰুষ দাৰ্শনিক পণ্ডিত যুগনায়ক মাধৱ মহাপুৰুষে নামঘোষাৰ যোগেদি কৈছে কি বুলি ৰাম বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ হেন জানি যিটো নৰে নামৰ কীৰ্তন কৰে সেহি খেপ ৰমখা ধুনৰ এই কথা জানি বুজি যি ঈশ্বৰৰ নাম কীৰ্তন কৰে সেইজন পৰম সাধু বুলি আমাক সিদ্ধান্ত দিছে সেইকাৰণে কি বুলি কৈছে হেন জানি হৰি নাম নেৰিবা সদায় জন্ম চিন্তা মনি হেৰা হাততে হৰাই আপুনি আমি চাৰিটা বস্তু ভাগ্যৰ বলত পাইছোঁ কলিযুগ মানৱ দেহ আৰু ভাৰতবৰ্ষ এই পঞ্চম স্কন্ধতে কৈছে দেৱতাসকলেও ভাৰতবৰ্ষত মানুহৰ জন্ম পালে আনন্দ পায় কলিযুগত গতিকে আমি পৰম ভাগ্যৰ বলত এই আটাইকেইটা বস্তু আমি লাভ কৰিছোঁ সেইকাৰণে কৈছে এই আটাইকেইটা বস্তুৰ গুৰিটোৱে হ'ল নাম আৰু ভকতি সেইকাৰণে ঈশ্বৰৰ নাম কেতিয়াও নেৰিবা এই সাধনাৰ বলত এই চিন্তামণিযুক্ত জন্মটো পাইছা কেতিয়া শেষ হৈ যায় নাজানো বিজুলীৰ পোহৰৰ লগত ইয়াক তুলনা কৰিছে গতিকে এবছৰৰ মূৰত ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি
4 দিন ভাগৱত শুনি আকৌ এবছৰলৈ পাহৰিলে নহ'ব। ইয়াৰ অন্তৰালত গাঁওবাসী তথা আদৰণি সমিতিৰ এটা সপোন থাকিব লাগিব। সপোনটো কি? যে আমি এই ইয়াত যোৱা পৰহি অনিল তাঁতী বাপে যি কৈ গ'ল, কালি দুলুৱাই যি কৈ গ'ল, আজি বিশ্বনাথ চাৰিআলিৰ পৰা আহি ৰন্তু শইকীয়া বাপে যিখিনি কথা ক'ব, এই আটাইখিনি কথা উপলব্ধি কৰি আমি যাতে অহা বছৰ ভাগৱতলৈ আমাৰ গাঁৱৰ পৰা 10জন যুৱ পাঠক সৃষ্টি কৰিব পাৰোঁ। অনাগত 10 বছৰত যেনেকৈ দূৰ দূৰণিৰ পৰা আমি ব্যাখ্যাকাৰসকলক আমন্ত্ৰণ কৰি আমি আনন্দ পাইছোঁ, আমাৰ এইখন গাঁৱৰ পৰা কেনেকৈ 2জন 4জন 5জন বক্তা সৃষ্টি কৰিব পাৰোঁ, এই দূৰদৰ্শী চিন্তাটোক আমি কাৰ্যকৰী কৰিব লাগিব। আৰু তাৰ কাৰণে ঈশ্বৰৰ নাম কেৱল এবছৰৰ মূৰত আনুষ্ঠানিকতাত নলৈ জীৱনৰ কৰ্মক্ষেত্ৰত আমি নাম ল'বৰ কাৰণে চেষ্টা কৰিব লাগিব। নাম আমি কেতিয়াও এৰিব নালাগিব। যি সকলো সময়তে নামৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তাক পালন কৰে, সেইজনৰ কেতিয়াও অসুবিধা নহয়। সেইকাৰণে কৈছে ভকতিক এৰি কৰে আনক যতন, চাইৰ অৰ্থে পুৰে যেন মলয়া চন্দন। অৰ্থাৎ আমি ভকতিৰ কাৰণে যদি কৰ্ম নকৰি এই দুৰ্ঘুৰ সংসাৰৰ মায়াৰ কাৰণে কৰ্ম কৰি ভকতিক পাহৰি যাওঁ, তেতিয়াহ'লে ইমান মূল্যৱান গছ চন্দন, চন্দনৰ সুগন্ধই চাৰিওফালে সুশোভিত কৰে। বহু মানুহে নিজৰ এই পচা দেহটোত জ্বলাবৰ কাৰণে চন্দনৰ কাঠ ব্যৱহাৰ কৰে। আমি এয়া দেখিয়ে থাকোঁ। ডক্টৰ ভূপেন হাজৰিকা যেতিয়া মৰিছিল, তেখেতক চন্দন কাঠেৰে জ্বলোৱা হৈছিল। গতিকে ইয়াত পদে কৈছে, যিজনে এই ভকতিৰ কাৰণে যত্ন নকৰি দেহৰ অন্যৰ কাৰণে কৰ্ম কৰে, তেতিয়াহ'লে মূল্যৱান চন্দনডাল এনেই জ্বলাই দি তাৰ ছাই আৰু গোন্ধটোক উপলব্ধি কৰাৰ বাহিৰে বেলেগ কথা চিন্তা নকৰাসকলৰ দৰে কৰ্ম হ'ব বুলি কৈছে। যেনেকৈ মূল্যৱান চন্দন গছডাল কেৱল ছাই আৰু সুগন্ধৰ কাৰণে জ্বলাই দিয়ে, আমাৰ এই মূল্যৱান মনুষ্যৰ দেহটো ভগৱন্তই পঠাইছিল তেওঁৰ কৰ্ম কৰিবলৈ, আন কৰ্ম কৰি এই মূল্যৱান দেহটো মূল্যহীন কৰি পেলাই কোনে? ভকতি বিহীনসকলে। সেইকাৰণে আগত পদে কৈ আহিল, গো হত্যা, ব্ৰহ্ম হত্যা, সুৰাপান, অগম্যা গমন, এই কৰ্মবিলাক কৰা ব্যক্তিজনকো ভগৱন্তই উদ্ধাৰ কৰে যদিহে তেওঁ পৰৱৰ্তী সময়ত উপলব্ধি কৰি নামমুখী হৈ পেলাই সৎসংগৰ যোগেদি নামৰ কৰ্মক পালন কৰে। কিন্তু এইজন ভগৱন্তৰ কেতিয়াও ক্ষমাৰ পাত্ৰ নহয়। কোনজন? যিজন ভক্তিৰ বিমুখ, হৰিৰ বিমুখ, তেওঁ কেতিয়াও ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। তেওঁ সদায় অসুখীতে থাকিব লাগিব। সেইকাৰণে সবাতোতকৈ দুখী মানুহ কোনজন বুলি কৈছে? এ ৰাম মুকয় অৱহেলি কৰে, বিষয়ত ৰতি, তাৰ নাম দুখী সখী, জানিবা সম্প্ৰতি। ভগৱন্তক গুৰুত্ব নিদি, সৎসংগক মূল্য নিদি যি কেৱল হৰি বিমুখী পথেৰে বিষয়ৰ কৰ্ম কৰি থাকে, সেইজনেই সংসাৰত আটাইতকৈ দুখী মানুহ। কিন্তু
ব্ৰহ্ম হত্যাকাৰী, গো হত্যাকাৰী, সুৰাপান কৰা, অগম্যাগমন কৰাজন দুখী নহ'ব পাৰে যদিহে তেওঁ বুজি পাই পেলাই পিছত সেই কৰ্ম ত্যাগ কৰি নামমুখী বা ভকতমুখী হয়, সেইজন কেতিয়াও দুখী নহয়। সেইকাৰণে এই ভাগৱতৰ পঞ্চম স্কন্ধ প্ৰণেতা অনিৰুদ্ধদেৱে আমাক সকলোকে ঈশ্বৰৰ নাম ল'বলৈ, শ্ৰৱণ কৰিবলৈ, কীৰ্তন কৰিবলৈ শেষত আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি চাওঁ।